আপুনি জানেনে প্ৰতি বছৰে কিয় অনুষ্ঠিত কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিশাল ৰাজ্যিক বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশন মেলা নেকি? কৃষ্ণ জয় গুৰু শংকৰ। এইবাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে বাৰেচহৰীয়া ভাওনাৰে বিশ্বৰ সৰ্বত্ৰে পৰিচিত শোণিতপুৰ জিলাৰ সংস্কৃতিৰ ৰসঘৰা জামুগুৰিহাট ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। গুৰুজনাৰ নীতি আদৰ্শৰে 1930 চনত নগাঁৱৰ পলাশনীত ৰমাকান্ত মুক্তিয়াৰ আৰু হলধৰ ভূঞাদেৱৰ প্ৰচেষ্টাত স্থাপিত এই সংঘ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম এক শৰণ আদৰ্শ আৰু কৃষ্টি প্ৰচাৰ তথা সমাজ গঢ়াৰ লক্ষ্যৰে আজি হাজাৰ হাজাৰ শাখাৰে পৰিচালিত। এই অধিৱেশন কেৱল ধৰ্মীয় সমাৱেশ নহয়, ই হ'ল লাখ লাখ অসমীয়াৰ মিলনৰ এক মহাপীঠ বৈকুণ্ঠপুৰী। গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মৰ আদৰ্শৰে সমাজৰ পৰা জাতি ভেদ দূৰ কৰি সকলোকে